Hello everyone, মই ললিতাই মোৰ চেনেলটিৰ পৰা আপোনালোকক স্বাগতম জনালো আৰু আজি দেখিছেনে গাড়ীৰ ভিতৰৰ পৰাই মই ভিডিঅ'টি আৰম্ভ কৰিছো আৰু আজি মাইনাৰ দ্বিতীয় দিন পৰীক্ষা আহি ৰখি আছো আৰু গলো আমি বজাৰলৈ খৰভোগৰ আজি আৰু আপোনালোকক বজাৰখন নেদেখালো বেলেগ বজাৰ এখনলৈ গলো আৰু বজাৰৰ পৰা বস্তু আনিলো আৰু বিশেষকৈ আনিলো আঠিয়া কল আৰু বহুত আঠিয়া কল নাখায় নহয় জানো সেইকাৰণে মই ভাবিলো আঠিয়া কল ময়ো খাওঁ আপোনালোকেও খাব মোৰ ভিডিঅ'ৰ জৰিয়তে দেখা পাওক আৰু কিমান উপকাৰিতা আছে হেতুও গম পাব আপোনালোকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈ আজি কি খাই আছো নখোদে আপুনি আঠিয়া কল আজি দেখিছে আঠিয়া কল আজি ভাত খাই আহাৰ পিছতো চাও বজাৰত যায় আঠিয়া কল আনিব আঠিয়া কল ল'ৰা ছোৱালীক নুখুৱাই বহুতে কিয় জানেনে একদম এটো মানে একদম মানে হেৰিত নপৰে আৰু আচলতে যে কলৰ গজা আৰু কিমান উপকাৰিতা আছে আৰু সকলোৱে জানে সেইকাৰণে মই ভাবিলোঁ অলপ আঠিয়া কলকে খাওঁ আজি টিফিন খাওঁ মোৰ কিন্তু ভাল আৰু পায়খানা চাইখানা হৈ থাকিলে আপোনালোকে আঠিয়া কল খাব পায়খানা বন্ধ হ'ব গান এটা আছিল মনত পৰে আজি এটা দাম আৰু কালি এটা দাম দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কল এটাৰ হাতীৰ সমান দাম হয়নে ৰাইজ এই আঠিয়া কল এটাৰ দাম 10 টকা আজি চাওক এই আনিলোঁ অলপ খাম আৰু মাইনাৰ টিফিনটো আৰু কি দেখুৱাম চাওকচোন এই টিফিন আনিছোঁ কি বস্তু আপোনালোকক দেখুৱাম কিয় জানে আপোনালোকক কৈছিলোঁ বগৰী তেতেলী কেনেকৈ খাওঁ মই আপোনালোকক দেখুৱাম আৰু আজি অকণমান আমি সুযোগ পাইছোঁ এওঁ নহ'লে মই অকলে খাম আৰু কেনেকৈ খাম মই দেখুৱাই আছোঁ ৰ'ব আপোনালোকৰো লোভ লাগি যাব চাই থাকক ভিডিঅ'টি এয়া বাকলিটো মই পেলাই নিদিওঁ বাকলিটো মই পলিথিনত ভৰাই লৈছোঁ কাৰণ বাকলিটোৰ বহুত প্ৰয়োজনীয়তা আছে আৰু এই বাকলিটোৰ দ্বাৰাই সাৰ তৈয়াৰ কৰিম আপোনালোকক মই ইউটিউব চেনেলত আগতেও দেখুৱাইছোঁ গেছত পুৰি হওক আপোনালোকে চৌকাত পুৰি হওক সাৰ তৈয়াৰ কৰিব পাৰে আৰু খুবেই ভাল চৰ্দি কাহত খুৱাব শিশুসকলকো খুৱাব পাৰে কোনো কথা নাই এইটো হৈছে ঘৰুৱা উপায় আৰু সেইকাৰণে মই এইটো লৈ ল'ম ঘৰত গৈ মই সাৰ বনাম আৰু এইকাৰণে দেখিছে একো বস্তু পেলনি নাযায় যেনেকৈ খাব জানিলে চাউলে চিৰা বহিব জানিলে মাটিয়ে পিৰা ঠিক এনেকুৱা ধৰণৰে কথা কলটোৰ বাকলিটো আমাৰ পেলনীয়া বস্তু নহয় ভাবি চাওক আৰু সেইকাৰণে মই ভৰাই ল'লোঁ আৰু পিছত মই খাই আছোঁ ৰ'ব অলপ টেঙা চেঙা খাম আৰু দেখুৱাম আপোনালোক কি আৰু আমাৰ বস্তু আৰু এইবিলাক চাওক বজাৰৰ পৰা কিনি নিয়া বস্তু আপুনি গমেই নাপায় মই এইবিলাক লৈ আহিছোঁ আৰু মহিলাবিলাক থাকিলেও দিলোঁ হয় নাথাকে ক'ৰবাত যায় কি খায় আৰু মই আৰু এইবিলাকে খাই আছোঁ আৰু দেখিছেনে তেতেলী আপোনালোকে এনেকৈ খায়নে আমি হ'লে এনেকৈ কামুৰি খাওঁ কি টেষ্টি এশ তেতেলী এনেকৈ খাব লাগে বিৰাট মজা আপোনালোকে খাব আৰু এনেকৈ জ্বলা চলা দি লৈ আহিছোঁ বগৰীয়া মাইনে ইমান নাখায় তথাপিও আৰু মই খাম আৰু এওঁ নাখায় এইবিলাক চাওক এইবিলাক বস্তু খাব লাগে বতৰৰ বস্তু সেইকাৰণে মই কিনিও লৈ যাওঁ আচাৰো বনাওঁ আৰু মিঠা বগৰীৰ আচাৰ এইবিলাক চব বনাইছোঁ আপোনালোক আহিব খাবৰ কাৰণে খাওক আজি মাইনাৰ পৰীক্ষা শেষৰ দিন এতিয়া আমি যাব ওলাইছোঁ অকণমান চাই আছে তাই আৰু গাড়ীত গ'লে তাই আৰু কিতাপ চিতাপ লৈ নাযায় এনেকৈ পঢ়ে অকণমান আৰু যে নহওক আপোনালোকৰ আশীৰ্বাদত এইকেইদিন গ'ল আৰু পাৰ হৈ আজি আমি সত্ৰ এখন আছে ওচৰতে এই সত্ৰখন মই আপোনালোকক অলপ দেখুৱাম এতিয়া মন্দিৰত যাব ওলালোঁ তাই যিহেতুকে পৰীক্ষা শেষৰ দিন আৰু গম পাই স্কুল য'ত নৱোদয়ৰ পৰীক্ষাটো হৈছে তাৰ কাষতে এখন সত্ৰ আছে সেই সত্ৰখন আজি অলপ দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব বলক মাইনা ক'ত আহা ওলাইছে ধৰিব পৰা নাই এয়া আহিছোঁ আমি মইনবৰী সত্ৰত আৰু গম পাই নৱোদয়ৰ স্কুল যিহেতুকে হোষ্টেলবিলাক আছে ল'ৰা ছোৱালী আধ্যাত্মিক পৰিৱেশটো পাই থাকে সেইকাৰণে খুব ভাল লাগে আমি এইকেইদিন আহিলোঁ আৰু সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাম চাওক আৰু এওঁতো আছে আৰু গমেই পায়
কিবা খা নাই না ঘৰত খনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰি দাপোন ফুলৰ পাতত সাজোন কাচোন এই গাঁও আপোন আপোন সারে মাতি মেগাজিন আজি দিলে ন মেগাজিনখন দিয়ক আজিৰ পৰা এৰা এৰি আমাৰ বাই 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 বাই